গাড়ীৰ নাম্বাৰ প্লেট আহি গ'ল খোলা ক'ত যোৱা এইফালে ক'ত যোৱা ক'ত তুমি ফাইনেলি আমি নাম্বাৰ প্লেট লগাব আহিলোঁ আৰু নাম্বাৰ প্লেটখনৰ লগত এইখন এখন ৱাৰ্ছ কোম্পানীৰ নাম্বাৰ প্লেট হোল্ডাৰ লগাই ল'ম আৰু এইটো ৱাৰ্ছ কোম্পানীৰ যিটো কভাৰটো লগাইছিলোঁ প্লাষ্টিকৰ কভাৰ এই যে লুজ হৈ আছে এইটো তাৰ বাবে মই কি কৰিবলগীয়া হয় এনেকুৱা কিছুমান স্পঞ্জ আনি ইয়াত এইটো এনেদৰে এই স্পঞ্জ কেইটা আনি এনেদৰে পেক কৰি ৰাখিবলগীয়া হয় যাতে মানে বস্তুটো নাবাজে হেল্ল' আমি আজি কি কৰিবলৈ আহিছোঁ ন গাড়ীৰ নাম্বাৰ প্লেট ল'বলৈ আহিছোঁ হয়নে এতিয়া গাড়ীৰ নাম্বাৰ প্লেটখন লৈ আহোঁ গাড়ীৰ নাম্বাৰ প্লেট আহি গ'ল খোলা এইখন AS03AQ0886 নাম্বাৰ প্লেট লগাবগৈ লাগিব এতিয়া আমি অলপ গ্ৰচাৰী বস্তু শ্বপিং কৰিব আহিলোঁ গ্ৰচাৰী বস্তু শ্বপিং কৰি আমি নাম্বাৰ প্লেট লগাবলৈ যাম লোৱা কিবা আৰু গোটেই লোৱা চাৰিটামান যাওঁগে দেই মই যাওঁ বাই বাই ক'ত যোৱা এইফালে ক'ত যোৱা ক'ত তুমি बोला जाओ बोला हाँ ठीक हुई सर हाँ हाँ जाओ हाँ जाओ ফাইনেলি আমি নাম্বাৰ প্লেট লগাব আহিলোঁ আৰু নাম্বাৰ প্লেটখনৰ লগত এইখন এখন ৱাৰ্ছ কোম্পানীৰ নাম্বাৰ প্লেট হোল্ডাৰ লগাই ল'ম এয়া আমাৰ নাম্বাৰ প্লেট লগোৱাৰ কাম চলি আছে ফ্ৰণ্টত লগোৱাৰ কাম শেষ হৈ গ'ল এয়া বেক চাইডৰ নাম্বাৰ প্লেটৰ কামো হৈ গৈছে ইতিমধ্যে আৰু এইটো ৱাৰ্ছ কোম্পানীৰ যিটো কভাৰটো লগাইছিলোঁ প্লাষ্টিকৰ কভাৰ এইটো লগোৱাৰ পাছত ধুনীয়া লাগিছে কিয় লগালোঁ আপোনাক কৈ আছোঁ আপোনালোকক এই নাম্বাৰ প্লেটখনত এই কভাৰটো যে লগাব লাগে কিয় লগাব লাগে বা মই কিয় লগালোঁ সেইটো কথা মই জনাই আছোঁ এইখন চাওক নতুন গাড়ীখনৰ নাম্বাৰ প্লেট লুকটোতো ভাল আহে তাৰ উপৰিও প্ৰব্লেমটো কি হয় এই কভাৰটো যেতিয়া নাথাকে তেতিয়া কি হয় এই যে লুজ হৈ আছে এইটো মানে কি হয় এতিয়া ৰাস্তাত চলাই গৈ থাকিলে এইটো শব্দটো কৰি যায় বহুত ইৰিটেশ্যন হয় এইটো যেতিয়া ৰাস্তাত যাব বহুতে হয়তো এক্সপিৰিয়েঞ্চ কৰিছে মোৰ দৰে এইটো এনেকৈ তাৰ বাবে মই কি কৰিবলগীয়া হয় এনেকুৱা কিছুমান স্পঞ্জ আনি ইয়াত এইটো এনেদৰে এই স্পঞ্জ কেইটা আনি এনেদৰে পেক কৰি ৰাখিবলগীয়া হয় যাতে মানে বস্তুটো নাবাজে আৰু কি হয় এনেদৰে পেক কৰিলেও কেতিয়াবা এই গাঁতত পৰিলে বা স্পীড ব্ৰেকাৰত ঝাটকা খাই কি হয় এইটো পৰি যায় বাৰে বাৰে আকৌ এইটো ৰিপ্লেচ কৰিব লাগে কিন্তু এতিয়া মই এইটো লগোৱাৰ কাৰণটো হৈছে ইয়াত তেনেকুৱা একো পচিবিলিটি নাথাকে এইটো মানে টাইট পেকিং হৈ যায় আৰু এইটো যিটো গেপ হয় গেপটো নাথাকে লুকটোতো আহে গেপটো মানে ফিল হৈ যায় গাড়ীখন মই লৈছিলোঁ শিৱসাগৰৰ পৰা আৰু যিহেতু মই যোৰহাটৰ পৰা নাম্বাৰ প্লেটখনৰ কাৰণে আৰু গৈ পিনে মই ইমান দূৰ লগালে মোৰ বেছিহে পইচা খৰচ হ'ব 100 টকা ল'লে ফিটিং কৰোঁতে আৰু এই কভাৰটোত ল'লে 500 টকা ৱাৰ্ছ কোম্পানীৰ যিটো দেখাইছিলোঁ মই ভিডিঅ'ত এইটো চাওক আৰু এইখন